নমস্কাৰ পোনপ্ৰথমে মই আসাম ফক টেলেণ্টৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু মোৰ পৰিচয় দাঙি ধৰিছোঁ। মোৰ নাম শ্ৰীমতী কাশ্যপী সন্দিকৈ। মোৰ ঘৰ শিৱসাগৰ জিলাৰ নাজিৰাত। মোৰ বয়স 10 বছৰ 3 মাহ। মই 424 কাৱৈমাৰী প্ৰাথমিক বিদ্যালয়ৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী। পঢ়া শুনাৰ লগতে মই নাচি গান গাই আৰু মডেলিং কৰি ভাল পাওঁ আৰু সেইকাৰণে মোক মা দেউতা বিভিন্ন প্ৰতিযোগিতালৈ মোক লৈ যায় আৰু প্ৰতিযোগিতাত মই স্থান পাবলৈও সক্ষম হওঁ। প্ৰতিযোগিতাত পোৱা এইবোৰ মোৰ পুৰস্কাৰ। নতুন আশাৰে নতুন হেঁপাহেৰে আৰু আসাম ফক টেলেণ্টৰো সকলোৰে সুবিধা হোৱাকৈ এখন সুন্দৰ মঞ্চ প্ৰদান কৰাৰ যি পদক্ষেপ লৈছে তাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অনাগত দিনবোৰতো সকলোৰে পৰা নজনা কথা শিকিব পাৰিম বুলি আশা কৰিছোঁ। লগতে সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ আৰু এয়া মোৰ মা। নমস্কাৰ। এগৰাকী অভিভাৱক হিচাপে আসাম ফক টেলেণ্টৰ এই সুন্দৰ পদক্ষেপক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এই সুন্দৰ মঞ্চখনে আমাৰ উঠি অহা প্ৰজন্মক আগবাঢ়ি যোৱাত বা তেওঁলোকৰ প্ৰতিভাসমূহ বিকশিত হোৱাত যথেষ্ট অৰিহণা যোগাব বুলি আশা ৰাখিছোঁ। ভৱিষ্যতেও আপোনালোকৰ পৰা এনেধৰণৰ মঞ্চ পাম বুলি আমি আশা ৰাখিছোঁ। আৰু শেষত পুনৰ সকলোলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। নমস্কাৰ।